নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিজেট ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম চৰকাৰৰ পৰা মুকলি পাব লগা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লিখিত পৰীক্ষাত সহায় হোৱাকৈ আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ সন্তোষ কুমাৰ যাদৱ। মনত ৰাখিব, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰাধিকৰণ অধ্যক্ষ হিচাপে সন্তোষ কুমাৰ যাদৱক নিযুক্তি দিয়া হৈছে। নেক্সট কুৱেশ্যনটিত আছে কোনখন মণ্ডল পৰিষদে সৰ্বাধিক সংখ্যাৰ ৰাজ্য সামৰি লয়? অৰ্থাৎ কোনখন মণ্ডল পৰিষদে সৰ্বাধিক সংখ্যা থকা ৰাজ্যখন সামৰি লয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি উত্তৰ পূব মণ্ডল পৰিষদ। নেক্সট কুৱেশ্যনটিত আছে লেন্সৰ শক্তি তলৰ কোনটো এককত জুখিব পাৰি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডায়োপেট্ৰ। মনত ৰাখিব, লেন্সৰ শক্তি ডায়োপেট্ৰ এককৰ সহায়ত জুখিব পাৰি। নেক্সট কুৱেশ্যনটিত আছে জোৰ পুখুৰী কোনটো ঐতিহাসিক মন্দিৰৰ এটা অংশ? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ উগ্ৰতাৰা মন্দিৰ। নেক্সট কুৱেশ্যনটিত আছে আহোম ৰজা ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত কোনটো মন্দিৰ নিৰ্মাণ কৰাইছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নৱগ্ৰহ মন্দিৰ। মনত ৰাখিব, আহোম ৰজা ৰাজেশ্বৰ সিংহই 1752 খ্ৰীষ্টাব্দত নৱগ্ৰহ মন্দিৰটোৰ নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যনটিত আছে মাধৱদেৱে জ্বলাই দিয়া মাটিৰ চাকি আজিও ক'ত পোৱা যায়? অৰ্থাৎ আজিও কোনখন ঠাইত জ্বলি আছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ঢেকীয়াখোৱা নামঘৰ। মনত ৰাখিব, ঢেকীয়াখোৱা নামঘৰত মাধৱদেৱে জ্বলাই দি যোৱা মাটিৰ চাকি গছা আজিলৈকে জ্বলি আছে, অৰ্থাৎ আজিলৈকে নুমুৱাবলৈ দিয়া হোৱা নাই। নেক্সট কুৱেশ্যনটিত আছে বড়ো ৰজা অম্বিকাই কোনটো মন্দিৰ নিৰ্মাণ কৰাইছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শিৱদৌল। মনত ৰাখিব, বড়ো ৰজা অম্বিকাই শিৱদৌল মন্দিৰটো নিৰ্মাণ কৰাইছিল। নেক্সট কুৱেশ্যনটিত আছে কোনটো মন্দিৰৰ ছাদ তামেৰে তৈয়াৰ কৰা হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি তামেশ্বৰী মন্দিৰ। মনত ৰাখিব, তামেশ্বৰ মন্দিৰটোৰ ছাদখন তামেৰে তৈয়াৰী। নেক্সট কুৱেশ্যনটিত আছে কোনে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আজাদ ফকীৰ। মনত ৰাখিব, আজাদ ফকীৰে অসমীয়া ভাষাত জিকিৰ আৰু জাৰি গীত লেখা আৰম্ভ কৰিছিল। কুৱেশ্যনটিত আছে কোনখন দেশক চিৰ বসন্ত দেশ বোলা হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ছুইজাৰলেণ্ডক। মনত ৰাখিব, ছুইজাৰলেণ্ডক চিৰ বসন্তৰ দেশ বুলি জনা যায় বা বোলা হয়। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশক পিৰামিডৰ চহৰ বুলি জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ কাইবকক। মনত ৰাখিব, কাইবক দেশখনক পিৰামিডৰ চহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইটানগৰ। মনত ৰাখিব, অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশৰ BIMSTECৰ সদস্য নহয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি পাকিস্তান। নেক্সট কুৱেশ্যনটিত আছে
নাটকৰ যৌৱনিকা শব্দটো কাৰ অৱদান অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ চি গ্ৰীকসকলৰ মনত ৰাখিব নাটকৰ যিটো যৌৱনিকা শব্দ আছে বা জীৱনিকা পঢ়া বুলি কোৱা হয় এই শব্দটো গ্ৰীকসকলৰ পৰা আহিছে বা গ্ৰীকসকলৰ উপাদান নেক্সট কোৱেশ্চনটি আছে বিশ্ব সংগীত দিৱস 2023 কোন তাৰিখে পালন কৰা হৈছিল বিশ্ব সংগীত দিৱস 2023 চনৰ কোন তাৰিখে পালন কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ 19 জুন তাৰিখে বিশ্ব সংগীত দিৱস 2023 চনত পালন কৰা হৈছিল নেক্সট কোৱেশ্চনটি আছে তলৰ কোনখন নদীয়ে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা গঠন নকৰে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ বি মানাস মনত ৰাখিব মানাস নদীয়ে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা গঠন নকৰে কোৱেশ্চনটি আছে অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ ডি 1920 চনত মনত ৰাখিব অসহযোগ আন্দোলন অসমত 1920 চনত আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটি আছে কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপচন নম্বৰ এ হাফলং মনত ৰাখিব অসমৰ একমাত্ৰ পাহাৰীয়া চহৰখনৰ নাম হৈছে হাফলং